নমস্কাৰ লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ চিৰাঙৰ থুৰিবাৰী পৰিষদীয় সমষ্টিত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে ডক্টৰ হাফিজ ৰফিক ইছলামে মুখ্যমন্ত্ৰীৰ লগত BPF আৰু হিমন্তৰ পকেটত UPPL এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ডক্টৰ হাফিজ ৰফিকুল ইছলামে চিৰাঙৰ থুৰিবাৰীত পৰিষদীয় সমষ্টিত কংগ্ৰেছ আৰু AIUDFৰ যৌথ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত এই মন্তব্য আগবঢ়াইছে হাফিজ ৰফিক ইছলামে পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰীৰ লগত BPF আৰু হিমন্তৰ পকেটত UPPL এই মন্তব্য আগবঢ়াইছে হাফিজ ৰফিকুল ইছলামে চিৰাঙৰ থুৰিবাৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত জনীয় সমষ্টিৰ AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কয় যে আমি আজি চিৰাঙৰ থুৰিবাৰীত কংগ্ৰেছ আৰু AIUDFৰ যৌথ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছো ৰহমান বহু ভোটৰ ব্যৱধানত জিকিব বুলি কয় তেওঁ BTC নিৰ্বাচনৰ প্ৰচাৰৰ নামত BJP BPF আৰু UPPLৰ কাজিয়া ইমান তললৈ গৈছে যে কুকুৰ মেকুৰী খিয়াল আদি পাইছেগৈ এই মন্তব্য আগবঢ়াইছে ডক্টৰ হাফিজ ৰফিক ইছলামে এইবোৰ শোভা নাপায় এইবোৰত এজন সুস্থ মানুহে লাজ পাব BJP হতাশাত ভুগিছে এই মন্তব্য ডক্টৰ হাফিজ ৰফিক ইছলামৰ হয়তো BJPয়ে চেষ্টা কৰি আছে কিন্তু ইয়াত BJPয়ে কোনো সুবিধা পোৱা নাই হে BJPৰ নেতাসকলে হতাশাত ভুগি নানান ধৰণৰ কথা বতৰা কৈ আছে BPF BJPৰ সহযোগী দল BPFে হিমন্তলৈ দুৰ্নীতিৰ অভিযোগ কৰি আছে আৰু হিমন্তই BPFলৈ আমি কম দুয়োজনে দুৰ্নীতি কৰি আছে BJP নেতৃত্বত অসমৰ কেবিনেট আৰু কোভিডৰ এই সময়ত বিভিন্ন পক্ষৰ পৰা পোৱা ধন হিচাপ বিচাৰি আছে বহুতে হয়তো মুখ্যমন্ত্ৰীও আঙুলি উঠাইছে যে কিমান টকা কোন হিতানত ব্যয় হ'ল কিন্তু ইয়াৰ কোনো হিচাপ নিকাচ নাই হিমন্তই BTCলৈ প্ৰমিলা চন্দন বা হাগ্ৰামালৈ আঙুলি টুৱাইছে দুৰ্নীতিৰ বাবে BTCৰ কোনো হিচাপ দিয়া নাই বুলি গোটেইখিনি সঠিক BJP নেতৃত্বাধীন অসম চৰকাৰৰ হিমন্ত চন্দনৰ বিভাগত কোটি কোটি বা হাজাৰ কোটিৰ দুৰ্নীতি হৈ আহিছে এই মন্তব্য কৰিছে ডক্টৰ হাফিজ ৰফিক ইছলামে আৰু তেতিয়াই মই ঠাৱৰ কৰিলো বৃহত্তৰ অসমীয়া জাতিৰ প্ৰধান জনগোষ্ঠী বৃহত্তম জনগোষ্ঠী এই সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলৰ প্ৰতি এনেকুৱা যদি অন্যায় অত্যাচাৰ হৈ থাকে আগন্তুক দিনত এই বৃহত্তৰ অসমীয়া জাতিটো ভাঙি থান হৈ যাব সেইকাৰণে এই অসমীয়া জাতিক ৰক্ষা কৰিবৰ কাৰণে বৃহত্তৰ অসমীয়া জাতি এটা প্ৰধান জনগোষ্ঠী এই ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে সংগ্ৰাম কৰিবৰ কাৰণে মোক এখন মঞ্চ লাগে আৰু সেইকাৰণে মই AIUDF যোগদান কৰিছো আৰু সেইকাৰণে আমি AIUDF কৰিব লাগে আৰু আজি আলহামদুলিল্লাহ আজি 14 বছৰ আগৰ মই যিটো ৰাজনৈতিক সিদ্ধান্ত লৈছো আজি সেই সিদ্ধান্তটো আজি 16 অনা সঁচা আজি প্ৰতিপন্ন হৈছে আজি অসমত কা আন্দোলন আজি অসমত কেব আৰু কাৰ বিৰোধিতা কৰা একমাত্ৰ সাংসদ যদি লোকসভাত কোনোবাই থিয় হৈ বুকু পিনাই কেবৰ আৰু কাৰ যদি বিৰোধিতা কৰিছে তেওঁ হ'ল আলহাজ মৌলানা বদৰুদ্দিন আজমল আল কাছিমি ডাঙৰীয়া আৰু সেইকাৰণে মই আজি মোৰ গৌৰৱ কি মই এটা ৰাজনৈতিক সিদ্ধান্ত লৈছিলো আজি আৰু সেই ৰাজনৈতিক সিদ্ধান্তটো কংগ্ৰেছ আৰু UDFৰ সমৰ্থনত আমি এজন বিতৰ্কৰ ঊৰ্ধ্বত এজন জাতীয়তাবাদী নেতা আমি অজিত কুমাৰ ভূঞাক আমি দিল্লীলৈ পঠাইছো আজি এই সম্পৰ্ক কলিতাই 14 বছৰ আগত পোৱা যি সিদ্ধান্ত আজি অসমীয়া জাতিৰ কামত লাগিছিল আজি আমাৰ মতিউৰ ৰহমান ডাঙৰীয়াই NRC বিষয়ে কৈছে বিজেপিৰ বিভিন্ন VVIP সকলে প্ৰচাৰ চলাইছে এই ক্ষেত্ৰত আপুনি কিমান আশাবাদী মুখ্যমন্ত্ৰী বিজেপি দলৰ তেওঁলোকে প্ৰাৰ্থী আছে ইয়াত চলাবই গতিকে তেওঁলোকৰ প্ৰচাৰকটো আমি সংখ্যা কৰা নাই আমি চিন্তাও কৰা নাই কাৰণ যাৰ যি দলৰ প্ৰাৰ্থী আছে এইটো কৰিবই স্বাভাৱিক কথা কিন্তু আমাৰ দলৰ হৈতো আমাৰ বিধায়কসকল প্ৰচাৰ কৰি আছে না গতিকে মইতো সম্পূৰ্ণ আশাবাদী মোৰ লগত যুঁজ দিব পৰাকৈ তেনেকুৱা হেৰি নাই কণ্টেষ্টটো এটা হ'ব কিন্তু বহু ভোটৰ ব্যৱধানত মই জিকি যাম মুখ্যমন্ত্ৰীকে আদি কৰি যিসকল VVIP ইয়াত প্ৰচাৰ চলাই আছে ইয়াৰ কোনো প্ৰভাৱ নপৰে অন্ততঃ মই ভাবোঁ যে তেওঁলোকে যিমানেই প্ৰচাৰ মানে নকৰক কিয়
তেওঁলোকে কিন্তু ৰাইজৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই। ইয়াৰ আগত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি গৈছে, শুনি আছোঁ মুখ্যমন্ত্ৰীও আহিব, আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। কিন্তু যিমানবাৰ আহক আৰু যিমানেই যেনেকেই নাহক কিয় আৰু যিমান কথা নকওক কিয়, ৰাইজৰ মাজত কিন্তু ইয়াৰ কোনো প্ৰভাৱ নপৰে আৰু পৰাও নাই। হাৰ মানিব লাগিব, কাৰণ আমিতো ন্যায়ৰ সপক্ষে আছোঁ না। গতিকে ন্যায়ৰ সপক্ষে আছোঁ যিহেতু, গতিকে তেওঁলোক আমাৰ ওচৰত হাৰ মানিবই লাগিব। আজিৰ তাৰিখত কোৱাটো টান। তো AGP BJP আৰু AUDF দলৰ মাজতেই আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু তাৰ মাজত AGPও হ'ব পাৰে, BJPও হ'ব পাৰে। কিন্তু কোন আহিব সেইটো মই সঠিককৈ আজিৰ তাৰিখত ক'ব নোৱাৰিম। 6 তাৰিখৰ পিছত মই এইটো ফাইনেল ক'ব পাৰিম যে কাৰ লগত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা হ'ব। তো আজিৰ তাৰিখত 3জনেই আছোঁ আমি, AGPও আছে, BJPও আছে, ময়ো আছোঁ। গতিকে কোন আগত আহে, AGP আগত 2 নম্বৰত আহে না BJP 3 নম্বৰত আহে, 6 তাৰিখ এই কথাটো মই একদম ডাঠিকৈ ক'ব পাৰিম, 6 তাৰিখৰ পিছত। আমি আজি থুৰিবাৰীত আছোঁ আৰু থুৰিবাৰীৰ আমাৰ কেণ্ডিডেট খলিলুৰ ৰহমান ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত থেকে জিকিব আৰু সৰ্বশ্ৰেণীৰ ৰাইজ, সব জাতি ধৰ্মাৱলম্বী মানুহ সকলোৱে তেখেতক আঁকোৱালি লৈছে আৰু ভাল ৰেজাল্ট হ'ব বুলি আমি আশাবাদী। আমি BTADত লক্ষ্য কৰিছোঁ, BTADত আপোনাৰ বিশেষভাৱে BJP আৰু BPF UPL তেখেতসকলৰ মাজত যি কাজিয়া, ইমান মানে তললৈ লৈ গৈছে তেখেতসকলে ৰাজনীতি। কুকুৰ মেকুৰী বান্দৰ শিয়াল এই কথা বাৰ্তাবিলাক তেখেতসকলে কৈ আছে, শোভা নাপায়, লাজ লাগে। এজন সুস্থ মানুহে লাজ পাব। BJP হতাশাত ভুগিছে। হয়তো BJPয়ে ট্ৰাই কৰি আছে, কিন্তু ইয়াতে BJPৰ কোনো চিট নাই। সেইকাৰণে BJP হতাশাত ভুগি নানান ধৰণৰ কথা বাৰ্তা কৈ আছে। এতিয়া BPF BJPৰ সহযোগী পাৰ্টি। BPFে ইলজাম লগাই আছে হেমন্ত বিশ্ব দুৰ্নীতি কৰিছে, হেমন্ত বিশ্ব ইলজাম লগাই আছে চন্দন ব্ৰহ্ম দুৰ্নীতি কৰিছে। হয়, দুয়োজনে দুৰ্নীতি কৰিছে। BJP গভৰ্ণমেণ্টৰ নেতৃত্বত BJPৰ কেবিনেট আজি কোভিডৰ সময়ত আপোনালোকে জানে বহুতে হিচাপ বিচাৰি আছে। সোণোৱাল ডাঙৰীয়াও হয়তো ইয়াতে আঙুলি উঠাইছে যে কিমান টকা কোন শিতানত কেনেকৈ ব্যয় হ'লে ইয়াৰ কোনো হিচাপ কিতাপ নাই। এইটো তাৰ হৈছে। আকৌ হেমন্ত বিশ্ব কৈ আছে BTADৰ কাৰণে যিবিলাক ডেভেলপমেণ্টৰ টকা ধাৰ্য কৰা হৈছিল, চন্দন ব্ৰহ্ম বা প্ৰমীলা ৰাণী ব্ৰহ্ম তেখেতসকলে বহুত লুটপাট কৰিছে, হিচাপ কিতাপ দিয়া নাই। গোটেইখিনি ঠিক BJP গভৰ্ণমেণ্টৰ নেতৃত্বত হেমন্ত বিশ্ব ডাঙৰীয়া হওক আৰু চন্দন ব্ৰহ্ম হওক, এইসকলৰ ডিপাৰ্টমেণ্টত কোটি কোটি টকা, হাজাৰ হাজাৰ কোটি টকাৰ মানে লুণ্ঠন ৰাজ হৈছে। জনগণৰ টকা লুটপাট কৰি শেষ কৰিছে আৰু এই কথা বাৰ্তাবিলাক তেখেতসকলে নিজে কৈ আছে। নিজে এজনে আনজনৰ ওপৰত ইলজাম লগাই আছে। মই ভাবোঁ ক্ৰাইম ব্ৰাঞ্চে সমতো কেছ ল'ব লাগে, ইনকুৱাৰী তদন্ত হ'ব লাগে। হেমন্তৰ ডিপাৰ্টমেণ্ট হওক আৰু চন্দন ব্ৰহ্মৰ ডিপাৰ্টমেণ্ট হওক, তদন্ত কৰি দুৰ্নীতি ফাদিল কৰিব লাগে আৰু জনগণৰ পইচা জনগণলৈকে পৌঁছাই দিব লাগে। নাটকটো হয়, নাটক হ'লেও সঁচা কথাবিলাক ওলাই আছে। এতিয়া নাটক ইন দি চেন্স আপোনাৰ BPF আৰু BJP একেলগে অসমত তেখেতসকলে চৰকাৰ চলাই আছে। আকৌ নাটকীয়ভাৱে BTARত তেখেতসকলে কেণ্ডিডেট বেলেগ বেলেগকৈ দিছে। কুকুৰ মেকুৰী বান্দৰ এজনে আনজনক কৈ আছে, আকৌ একেই চৰকাৰ একেলগে চলাই আছে। তো BJPয়ে কৰি আছে কি, আপোনাৰ হেমন্তক লগাই দিছে তুমি UPPLৰ লগত সম্পৰ্ক ৰাখা আৰু BPFৰ বিৰুদ্ধে তুমি কথা বতৰা কৈ থাকা। আৰু সোণোৱাল ডাঙৰীয়া BPFৰ লগত সম্পৰ্ক ৰাখি আছে। দিছপুৰত কেবিনেটত আছেই সোণোৱালৰ কেবিনেটত BPF। তো আল্টিমেটলি BPF সোণোৱালৰ লগত আছে আৰু UPPLক হেমন্ত পকেটত লৈ ফুৰি আছে। BJPয়ে ভাবিছে BJPটো শূন্য, গতিকে UPPL বা BPF যাৰ বেছি হ'ব তাৰ লগত মিলি এটা চৰকাৰ কৰিব। কিন্তু দুই হাতে মাছ ধৰিব গ'লে তাৰ পৰিণাম কি হয় জনতাই জানে। BJP বৰবাদ হ'ব, UPPL বাকী এই দলবিলাকো একক সংখ্যাগৰিষ্ঠ তেখেতসকলে নাপায়। UDF আৰু কংগ্ৰেছ আমি 10+ চিট আমি BTCত পাম। আমি যৌথভাৱে কেণ্ডিডেট দিছোঁ আৰু আমি UDFে 6টা কেণ্ডিডেট দিছোঁ আৰু গোটেইকেইটাতে আমাৰ অৱস্থা ভাল, গোটেইকেইটা জিকাৰ পজিশ্যনত আমি আছোঁ। ঠিক কংগ্ৰেছে বহুকেইটা চিট দিছে, তেখেতসকলৰো বহুকেইটা জিকিব। আল্টিমেটলি 10+ চিট আমি পাম। BPF হওক বা UPPL হওক বা আৰু কোনোবা হওক, সেইসকলে UDF আৰু কংগ্ৰেছক বাদ দি কোনেও BTARত চৰকাৰ কৰিব নোৱাৰে, কোকৰাঝাৰত কৰিব নোৱাৰে। একক সংখ্যাগৰিষ্ঠ কোনেও নাপায়। BJP শূন্যত আউট হ'ব BJP।
বাকী দলবিলাকে কিছু কিছু সিট পাব আৰু এইটো ৰেজাল্টৰ পিছত আপোনালোকে বুজিব তেতিয়া কি সমীকৰণ হয় কিন্তু এটা কথা স্পষ্ট কোকৰাঝাৰত বিটিচিত এনেকুৱা এটা চৰকাৰ হ'ব লাগে এনেকুৱা পৰিষদ গঠন হ'ব লাগে যি পৰিষদে বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈ সকলো জাতি জনগোষ্ঠীৰ যি অধিকাৰ আছে সমানভাৱে সেই অধিকাৰখিনি দিয়াৰ মন মানসিকতা আছে ইয়াত পাৰ্মানেণ্ট স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ যিজন ব্যক্তিৰ মন মানসিকতা আছে যি দলৰ মন মানসিকতা আছে বিটিআৰ অঞ্চলত বসবাস কৰা ভূমিহীন মানুহক ভূমি দিয়াৰ যাৰ মন মানসিকতা আছে ইয়াতে যাতে স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠা হয় বিগত দিনৰ তেনেকুৱা অশান্তিকৰ পৰিস্থিতি কেতিয়াও যাতে ৰিপিট নহয় এনেকুৱা মন মানসিকতা থকা দল মই ভাবোঁ এইবাৰ কোকৰাঝাৰত আহিব আৰু তাৰ নেতৃত্বত দল পৰিষদ গঠন হ'ব আমি আজি থুৰিবাৰীত আছোঁ আৰু থুৰিবাৰী আমাৰ কেণ্ডিডেট খলিলুৰ ৰহমান ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত তেখেতে জিকিব আৰু সৰ্বশ্ৰেণীৰ ৰাইজ সব জাতি ধৰ্মাৱলম্বী মানুহ সকলোৱে তেখেতক আঁকোৱালি লৈছে আৰু ভাল ৰেজাল্ট হ'ব বুলি আমি আশাবাদী আমি বিটিএডিত লক্ষ্য কৰিছোঁ বিটিএডিত আপোনাৰ বিশেষভাৱে বিজেপি আৰু বিপিআৰ বিউপিএল তেখেতসকলৰ মাজত যি কাজিয়া ইমান মানে তললৈ লৈ গৈছে তেখেতসকলে ৰাজনীতি এই খবৰটোৰ লগে লগে মই ৰিজৰ্ট ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ